হেল্ল' গাইজ, আপোনালোকে ভালে আছেনে? আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান ভালে আছোঁ। আজি মই এটা জ্বৰৰ বিষয়ে ক'ব ওলাইছোঁ। সেইটো হ'ল বাত জ্বৰ। নতুন বাত লক্ষণ। জ্বৰ, সন্ধিস্থান, স্ফীত আৰু বেদনা হৈ এই ৰোগ প্ৰকাশ পায়। সাধাৰণতে কাণ্ড, কিলাকুটি, আঁঠু আদি ঠাইত বিষাই ফুলি উঠে। কেতিয়াবা 104-105 ডিগ্ৰী জ্বৰ উঠে। গাত অম্ল গন্ধযুক্ত ঘাম হয়। প্ৰস্ৰাৱত চূণৰ গুৰিৰ দৰে বগা পদাৰ্থ জমে। ইয়াৰ বাহিৰে মূৰ কামৰণি, হৃৎপিণ্ডত বেদনা, উশাহ নিশাহত কষ্ট আদি লক্ষণ দেখা যায়। বৰষুণত তিতিলে, পানীত তিতিলে, ঠাণ্ডা লাগিলে, পিতৃ-মাতৃৰ বাত ৰোগ থাকিলে এই ৰোগ হয়। নতুন বাত প্ৰায় 15-20 দিনৰ ভিতৰত আৰোগ্য হয়। পুৰণি ৰোগ আৰোগ্য হোৱা টান। চিকিৎসা: একনাইট। ৰোগৰ আৰম্ভণিতে অতিপাত জ্বৰ, সন্ধিৰ পেশীত বৰকৈ বেদনা আৰু ফুলি উঠা বিজুলী স্পৰ্শৰ দৰে বেদনা থাকিলে এই ঔষধ দিব লাগে। বাৰণীয়া এলবা। জ্বৰ কাটি যোৱা বা ডিঙি যোৱা যেন বেদনা, হেঁচা লগাৰ দৰে বেদনা, লৰচৰ কৰিলে বেদনা বৃদ্ধি, স্থিৰ থাকিলে বেদনা কমে যেন লাগে, ঠাণ্ডা বা হিম লাগি বাত হ'লে এই ঔষধটো ব্যৱহাৰ কৰিব লাগে। কেতিয়াবা একনাইটৰ লগত পৰ্যায়ক্ৰমে ব্যৱহাৰ কৰিলে উপকাৰ হয়। ৰাষ্ট্ৰক্স। জ্বৰ লৰচৰ কৰিলে বিষ কমে। জিৰণি আৰু ৰাতিত বেদনা বাঢ়ে। পেশীৰ বাত, সৰু সৰু গাঁঠিত বেদনা, শীতল বা চেঁচা বতাহত বৃদ্ধি, পানীত তিতি বাত হ'লে এই ঔষধ ভাল। পালচেটিলা। হাত ভৰি আঙুলি গাঁঠি বাত, সন্ধিস্থান, স্ফীত আৰু বেদনা, জ্বৰ বেদনা এঠাইৰ পৰা অইন ঠাইলৈ আঁতৰি যায়, সন্ধিয়া বৃদ্ধি হয়, অস্থিৰতা আৰু অনিদ্ৰা হয়, তিৰোতাসকলৰ কাৰণে উপকাৰী। বেলেডানা। গাঁঠিত অতিপাত বেদনা আৰু স্ফীতি, আক্ৰান্ত ঠাইখন ৰঙা, ৰাতি বেদনাৰ বৃদ্ধি, মূৰ বিষোৱা, নিদ্ৰাহীনতা, জ্বৰ। চিমিচি ফুগা। বুকু আৰু কঁকালৰ বিষ, পিঠি আৰু কাষত বেজী দিয়াৰ দৰে বেদনা, খোজ দিবলৈ অক্ষম, গোটেই দেহত কটাৰীৰে সানিলে যেনে হয় তেনেকুৱা বেদনা। বাতৰ এয়া ভাল ঔষধ। ছালফাৰ। ৰোগৰ তৰুণ অৱস্থা কমিলে এয়া প্ৰয়োগত ভাল নহয়। পথ্য আৰু আনুষংগিক নিয়ম: জ্বৰ থাকিলে গাখীৰ বা চাগু দিব লাগে। ঠাণ্ডা বা হিম লগাব নালাগে। বিষোৱা ঠাইখনক গৰম কাপোৰ বা কপাহেৰে বান্ধি ৰাখিলে ভাল। গৰম সেক দিলে বেদনা কমে। জ্বৰ আৰু বেদনা কমিলে টপত পানীৰে গা ধোৱা আদি পথ্য দিব লাগে। পানীত তিতি বুৰি যোৱা, ঠাণ্ডা লগোৱা, অতিপাত পৰিশ্ৰম নিষেধ। পুৰণি বাত। পুৰণি বাত হ'লে তৰুণ বাতৰ সকলো লক্ষণ দেখা যায়, কিন্তু বেদনা কমি গৈ আক্ৰান্ত ঠাইত
ৰস গট খাই ফুলি উঠে। সন্ধি ঠাই টান হয় আৰু বেদনা কম থাকে। চিকিৎসা: নতুন বাতৰ কাৰণে যিবোৰ ঔষধ ব্যৱহাৰ কৰা হয় সেই সকলোবোৰ ঔষধ পুৰণি বাতত ব্যৱহাৰ কৰা হয়। সেইবোৰ ঔষধত উপকাৰ নহ'লে তলত দিয়া দৰে ঔষধ দিব লাগে। কেলিহাদ্ৰ আক্ৰান্ত ঠাইখন স্ফীত আৰু টান, অতিকৈ বেদনা, নতুন বাতৰ পাছত গাঁঠি দুৰ্বল, গৰমৰ কাৰণে বাত, ৰড'ডেনড্ৰন সন্ধিস্থান স্ফীত আৰু ৰঙা বৰণৰ টনটন কৰাৰ দৰে বেদনা স্থিৰভাৱে থাকিলে আৰু বৰষুণৰ দিনত বেদনাৰ বৃদ্ধি। ফাইটালাক্কা পুৰণি বাত ৰোগত আক্ৰান্ত হৈ স্ফীত আৰু ৰঙা হ'লে এয়া ব্যৱহাৰ কৰিব লাগে। ডালকামাৰা তিতিলে, বুৰিলে বা সেমেকা ঠাইত বাস কৰাৰ বাবে বাত হ'লে আক্ৰান্ত ঠাই স্থিৰভাৱে থাকিলে বেদনাৰ বৃদ্ধি, সঞ্চালনত উপশম। এনে অৱস্থাত এই ঔষধ ব্যৱহাৰ কৰিব লাগে। আৰ্নিকা কাটি যোৱা বা সানিলে যি বেদনা হয় তেনেকুৱা বেদনা হ'লে আঘাত লাগি বাত হ'লে এয়া ব্যৱহাৰ কৰিব লাগে। মাৰ্কুৰিয়াছ হাড়ত বেদনা, ঘাম ওলোৱা, ৰাতিত আৰু উত্তাপৰ বেদনাৰ বৃদ্ধি, উপদংশজনিত বাত। ছালফাৰ আন ঔষধৰে ৰোগৰ তীব্ৰতা কমিলে এই ঔষধ দিব লাগে। পিতৃ-মাতৃৰ পৰা সন্তানৰ বাত ৰোগ হ'লে গাত খজুৱতি থাকিলে অপৰিহাৰ্য। পথ্য: নতুন বাতৰ দৰেই পথ্য দিব লাগে, কিন্তু সহজতে জীন যোৱা খাদ্য খাব লাগে আৰু পুষ্টিকৰ খাদ্য খাব লাগে। মদ খোৱা, ঠাণ্ডা বা হিম লগোৱা নিষেধ। So guys, এইখিনিতে মই এটা কথা ক'ব ওলাইছোঁ। কিছুমান বেমাৰ আছে, এই বেমাৰটোত হোমিওপেথিকত ফেইলাৰ হৈ হয়তো এলোপেথিকত যাই চিকিৎসা হ'ব পাৰে। আৰু কিছুমান এনেকুৱা হয় যে এলোপেথিকত ফেইলাৰ হৈ শেষত হোমিওপেথিকত চিকিৎসা হোৱা দেখা যায়। এনেকুৱা ধৰণৰ উদাহৰণ বহুত গম পোৱা যায়। আজিলৈ আৰু বিশেষ নাপাতো কথা, পিছৰ ভিডিঅ'ত মই আৰু কিছুমান বৰ্ণনা কৰিবলৈ চেষ্টা কৰিম। ঔষধৰ নামৰ সৈতে লক্ষণৰ ওপৰত ভিত্তি কৰি কেনেধৰণে চিকিৎসা কৰা হয় তেনেকুৱা ধৰণৰ আলোচনা বিলোচনা কৰিবলৈ মই চেষ্টা কৰিম। গতিকে এনেকুৱা ধৰণৰ বেমাৰ আজাৰ হ'লে মোৰ লগত আলোচনা বিলোচনা কৰি আপোনালোকে হয়তো আৰোগ্য হ'ব পাৰে। মই ডক্টৰ শ্ৰী গিৰীশ চন্দ্ৰ ৰায়, কাকৈজানা, চাৰিআলি চক। নমস্কাৰ।